নমস্কাৰ। কবিতাৰ শিৰোনাম প্ৰকৃতিৰ কান্দোন। কবি শ্ৰীযুত চৈতন্য দত্ত সাধনীদাৰ। হে নিষ্ঠুৰ মানৱ, তুমি মোৰ ধ্বংসযজ্ঞ কিয় আৰম্ভ কৰিছা? প্ৰকৃতিৰ বিক্ষলতাৰ অৱদান তুমি জানো নাজানা? পৃথিৱীৰ বৃক্ষই দি আছে জীৱক জীৱনদান। প্ৰকৃতিৰ অৰণ্যই মানৱ আৰু সকলো জীৱৰেই প্ৰাণ। হে মানৱ, তুমি জানিও নুবুজা হৈছা কিয়? অৰণ্য ধ্বংস কৰি স্বাৰ্থ কৰিছা পূৰণ। জানানে বিৰিখৰ অবিহনে শীততে জীৱৰ মৰণ, অতি উষ্ণ অতি বৃষ্টিৰ কাৰণ। বৰ্ষাৰণ্য ধ্বংস, অৰণ্যৰ অবিহনে হ'ব এই পৃথিৱীৰ অন্ত। জীৱক দিছে অম্লজান, জীয়াই আছা যাক সেৱন কৰি, শুহি লৈছে এঙাৰ গেছ, বায়ুমণ্ডল শুদ্ধ কৰি। জীৱশ্ৰেষ্ঠ মানৱ, এতিয়াও আছে সময়, বন্ধ কৰা অৰণ্য ধ্বংস, নকৰি পলম। নিজৰ জীৱন তুমি নিজে কৰা ৰক্ষা, মোহময়ী পৃথিৱীত শান্তিৰে জীয়াই থাকা। ধন্যবাদ।